আজি আমি খৰাং বতৰত গছৰ গুৰিত পানী দিবলৈ এটি সহজ পদ্ধতি ক'বলৈ আৰম্ভ কৰিম। তাৰ কাৰণে প্ৰথমতে লাগিব এটা বটল আৰু এডাল ৰছী আৰু এটা বেজী। প্ৰথমতে আমি বটলটো ভৰ্তি কৰি লওঁ। তাৰপাছত বটলটো কপাৰে বন্ধ কৰি দিম। তাৰপাছত বটলটো গছৰ গুৰিত এনেকৈ আঁৰি লওঁ। তাৰপিছত বেজীৰে বটলটো ফুটা কৰি দিম। এই পদ্ধতিত গছৰ গুৰিত পানী দিলে বহুদিনলৈ গছৰ গুৰিত পানী নিদিলেও হ'ব।